Hello everyone, welcome to the session. আজি বহুতে ইম্পৰ্টেন্ট টপিক আমি লৈ আহিছো এই তিনটা টপিক তো ভালকে যিমানখিনি পাৰো মই ডেপথত এনালাইসিস কৰিব ট্ৰাই কৰিম আজি অলপমান মেইনছ পইণ্ট অফ ভিউ মই কৈ দিম ঠিক আছে ওকে তো নোট কৰি যাবা তো ফাৰ্স্ট যেটো টপিক আছে আসাম সাইন্টিফিক লিপ কৈছে ফাৰ্স্ট সায়েন্স সিটি ইনাগৰেটেড এট সোনাপুৰ ঠিক আছে তো আমি সায়েন্স সিটি কি হয় প্ৰজেক্টটো কাৰ হয় কোনে কেনেকৈ ডেভেলপ কৰিছে আমি হেতু চাম নেক্সট আছে আমাৰ এগ্ৰিকালচাৰৰ ওপৰত অৰ্গেনিক কৃষিৰ ওপৰত দিয়া আছে নেক্সট টপিকটো অৰ্গেনিক এগ্ৰিকালচাৰ কি হয় আমি ভালকে চাম লগতে গোটেইখিনি চাম আমি ইয়াত যি আছে টপিক থাৰ্ড যেটো টপিক আছে বহুত বেছি ইম্পৰ্টেন্ট অভিজিত ভট্টাচাৰ্যৰ ওপৰত ইম্পৰ্টেন্ট পাৰ্সনেলিটিৰ ওপৰত কুৱেশ্যন আহে তো আমি চাম যিমানখিনি পাৰো ওকে আমি ষ্টাৰ্ট কৰো ওকে ফাৰ্স্ট টপিক যেটো দিয়া আছে ইয়াত Assam Scientific Leap first science city inaugurated at the Sonapur. Okay. State gets first science city at Sonapur. Okay. Key hoy information to. Newsot ki ase on March 10, 2026. Chief Minister Himanta Biswa Sarma inaugurated state first ever science city at Tepesia Sonapur. ঠিক আছে যত তোমাৰ জুবিন ক্ষেত্ৰ সোনাপুৰ তাৰ ওচৰতে ওকে টেপেচিয়া আচ্ছা এই প্ৰজেক্টৰ ইম্পৰ্টেন্ট যদি আমি চাব যাও ট্ৰান্সফৰ্মিং দা নৰ্থ ইষ্ট ইনটু আ হাব ফৰ সাইন্টিফিক লাৰ্নিং এণ্ড ইনোভেশন নৰ্থ ইষ্টক কি বনাব বিচাৰিছে হাব বনাব বিচাৰিছে কিহৰ সাইন্টিফিক লাৰ্নিং এণ্ড ইনোভেশন তাৰ এটা ফাৰ্স্ট ষ্টেপটো লৈছে এই সায়েন্স সিটি কি কৰি ইনাগৰেট কৰি ওকে তো উত্তৰ পূব ভাৰতক বৈজ্ঞানিক শিক্ষা আৰু উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই প্ৰকল্পটো এক গুৰুত্বপূৰ্ণ মাইলৰ ফুটি বুলি গৈছে আৰু বহুত কৰিব লগা আছে যদি নৰ্থ ইষ্টক সায়েন্স এণ্ড টেকনলজি যদি হাব বনাব বিচাৰে বাট এইটো এটা ফাৰ্স্ট ষ্টেপ বুলি কোৱা গৈছে লগতে সেই দিনটোত কি কৰিছিলে ভাৰ্চুৱেলি ইনাগৰেট কৰিছে ডিস্ট্ৰিক্ট লেভেল সায়েন্স চেণ্টাৰ ওকে ডিস্ট্ৰিক্ট লেভেল সায়েন্স চেণ্টাৰ তোমাৰ ক'ত এষ্টাব্লিছ কৰিছে বঙাইগাঁও আমিনগাঁও কলিয়াবৰ মাজুলী এণ্ড হোৱাট শিলচৰ ঠিক আছে যেহেতু তোমাৰ যেহেতু ডিস্ট্রিক্ট লেভেল হয় ওকে তো আমি ইয়াত ক'ব পাৰো যে ডেমোক্ৰেটিক ডিসেন্ট্ৰেলাইজেশন বুলি আমি ক'ব পাৰো নীতি আয়োগৰ যেটো আমাৰ প্ৰসেস আছিল গভৰ্নেন্সৰ যেটো প্ৰসেস যে আমি কি কৰিব লাগিব ডিসেন্ট্ৰেলাইজেশন কৰিব লাগিব হয় না তো মেইনছত তোমালোকে লিখিব পাৰা অসমৰ ৰিলেটেড যিকোনো গভৰ্নেন্সৰ যদি কুৱেশ্যন আহে যে ডেমোক্ৰেটিক ডিসেন্ট্ৰেলাইজেশনৰ যদি অসমৰ এক্সাম্পল এইটো দিব পাৰা যে অসম চৰকাৰে কি কৰিছে সায়েন্স কি কৰিছে চেণ্টাৰ এষ্টাব্লিছ কৰিছে প্ৰিলিমছত ইম্পৰ্টেন্ট হ'ব পাৰে বঙাইগাঁও আমিনগাঁও কলিয়াবৰ মাজুলী এণ্ড হোৱাট শিলচৰ লগতে সেই দিনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কিয় বিকজ নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈকে যিখন তোমাৰ ফ্লাইঅভাৰ ব্ৰিজ বনালে নৰ্থ ইষ্টৰ সবতকে দীঘল ফ্লাইঅভাৰ ব্ৰিজ বুলি কৈছে সেইখন ইনাগৰেট কৰিলে আৰু সেইখনৰ নামকৰণ কিহেৰে কৈছে মহাৰাজা পৃথু ঠিক আছে অলপ চাও আমি ইনফৰমেশন যিমানখিনি পাৰো প্ৰ্যাকটিক্যালি গোটেইখিনি ইনফৰমেশন দিয়াত পসিবল নহয় বাট প্ৰিলিমছ পইণ্ট অফ ভিউ যদি আমি চাব যাও ইয়াত ঠিক আছে টাইমটো হল 1000 AD ৰ পৰা 1200 AD ঠিক আছে 1000 AD ৰ পৰা 1200 AD আমাৰ নৰ্থ ইণ্ডিয়াত ওকে ভালকে নোট ডাউন কৰিবা সেইটো টাইমত ইসলামিক ইনভেজন হ'ব 1191 দেন 1192 ঠিক আছে আৰু এই টাইমটোক আমি ক'ব পাৰো ইমাৰ্জেন্স অফ ৰাজপুত ৰাজপুত সকলৰ টাইম আছিল সেই টাইমটো আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত ফ্ৰম 1000 to 1200 AD আৰু এই সময়ছোৱাতে কি কৰিছিলে তোমাৰ ওয়েষ্টৰ পৰা ইনভেজন হৈছিলে ইসলামিক ইনভেজন ঠিক আছে যদি এক্সামত খুদে ফাৰ্স্ট ইসলামিক ইনভেজন কোন হয় এনি আইডিয়া ভেৰি গুড মোহাম্মদ বিন কাসিম 712 AD সেকেন্ড ইসলামিক ইনভেডৰ হ'ব তোমাৰ কোন গজনী 1000 AD around তোমাৰ 17 টাইম ইণ্ডিয়াত এটেক কৰিছিলে বাট ইণ্ডিয়াত ৰুল কৰা কোনো তেনেকুৱা ইন্টেনশন নাছিলে থাৰ্ড ইসলামিক ইনভেজন হ'ব তোমাৰ কোন ঘোৰী
1191, 1192, 1191, First Battle of Terain, Ghori versus Prithviraj Chauhan. Ghori versus Prithviraj Chauhan. ইয়াতো তোমাৰ কোন হ'ব? Ghori versus Prithviraj Chauhan. First খনত ঘড়ি হাৰিব, second খনত ঘড়ি জিতিব। ঠিক আছে? Then আৰু এখন war হ'ব 1194. 1194 Battle of কি? Sanwar. Battle of Sanwar. Ghori versus Jaychandra. Ghori versus Jaychandra. Examot আহিছিলে UPSC. Jaychandra belongs to which dynasty বুলি আহিছিলে UPSC last year. Ghori versus Jaychandra. তো ইয়াতো ঘড়ি জিতিব। That means 1194 ৰ পিছত অলমোস্ট যদি আমি চাব যাওঁ নৰ্থ ইণ্ডিয়া কাৰ আণ্ডাৰত আহিব? ঘড়িৰ আণ্ডাৰত আহিব। ঠিক আছে? এতিয়া ঘড়ি ইণ্ডিয়াত কিন্তু ৰুল কৰিব নাপায়। কিয়? ঘড়ি য'ত হোম টাউন হয় তাত তোমাৰ কি হ'ব? ইণ্টাৰনেল ক্লেছ হ'ব। ঠিক আছে? ঘড়ি বিলংছ টু হোৱাট? টাৰ্কি বুলি আমি কওঁ। টাৰ্কি নহয়, একজেক্টলি টাৰ্কিছ অৰিজিন হয় আফগানিস্তান। প্ৰেজেণ্ট ডে আমি আফগানিস্তান কম, বাট যিটো কমিউনিটি হয় সেইটো হ'ল টাৰ্কিছ কমিউনিটি। অ'কে? তো ঘড়ি 1194ত অলমোষ্ট ইণ্ডিয়া জিতাৰ পিছত, ৰাজপুতসকলক ডিফিট কৰাৰ পিছত কিন্তু ইণ্ডিয়াত ৰুল কৰিব নোৱাৰিলে। ঘড়ি ইণ্টাৰনেল ক্লেছ হোৱাৰ কাৰণে গুচি যাব লগা হ'ল। আৰু গোটেই ইণ্ডিয়াৰ ৰেছপনচিবিলিটি ঘড়িয়ে দুজন মানুহক দি থৈ গৈছিলে। গোটেই ইণ্ডিয়াৰ ৰেছপনচিবিলিটি দুজন মানুহক দি থৈ গৈছিলে। এই যিটো নৰ্থ ইণ্ডিয়া, এই নৰ্থ ইণ্ডিয়াটো দিছিলে কাক? আইবাক, কুতুবুদ্দিন আইবাক। অ'কে? কুতুবুদ্দিন আইবাক was a slave of কি? ঘড়ি। ঠিক আছে? নেক্সট সেকেন্ড দিছিলে কাক? তোমাৰ বখতিয়াৰ খিলজি। ক'ব গ'লে তোমাৰ নৰ্থ ইণ্ডিয়া, দিল্লী, গুজৰাট, নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ যদি আমি ক'ব যাওঁ পাঞ্জাব, এইখিনি এৰিয়া কাক দিছিলে? কুতুবুদ্দিন আইবাকক দিছিলে। আৰু তোমাৰ ইষ্টাৰ্ণ ইণ্ডিয়া, বেংগল, বিহাৰ, লগতে তোমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া, লগতে টিবেট, দেন টিবেটৰ পিছত কি আহিব? চাইনা। এইখিনি ৰেছপনচিবিলিটি দিছিল কাক? তোমাৰ বখতিয়াৰ খিলজিক। অ'কে? বুজি পালো আমি? বখতিয়াৰ খিলজিক তোমাৰ ইষ্টাৰ্ণ ইণ্ডিয়া, দেন তোমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া, এণ্ড দেন লাহেকে নৰ্থ ইষ্ট ইণ্ডিয়া পাৰ হৈ ক'ত যাব? টিবেট, দেন চাইনা। এইটো আছিলে মেইন এইম। তো একৰ্ডিংলি তোমাৰ বখতিয়াৰ খিলজি কি কৰিলে? বেংগলত আহিলে প্ৰথম। বেংগলত তোমাৰ যদি আমি চাব যাওঁ ৰাজপুতসকলৰ টাইমত, ঠিক আছে, তেতিয়া ৰুল কৰিছিলে সেনাবিলাকে। সেনা ডাইনেষ্টি, SENA, সেনা ডাইনেষ্টি। ঠিক আছে? এণ্ড তাৰ আগত ৰুল কৰিছিলে পালা ডাইনেষ্টি। ঠিক আছে? অসমৰ যিটো পালা ডাইনেষ্টি আৰু নৰ্থ ইণ্ডিয়াৰ যিটো পালা ডাইনেষ্টি বেংগলৰ, সেইটো কিন্তু বেলেগ বেলেগ হয়। ঠিক আছে? তো পালা ডাইনেষ্টি ফলোৱাৰ্ছ অফ কি আছিলে? বুদ্ধিষ্ট। তাহাঁতে বুদ্ধিজিম ফ'ল' কৰিছিলে। তো পালাবিলাকক ৰিপ্লেচ কৰি কোন আহিব? তোমাৰ সেনা ডাইনেষ্টি। আৰু সেনা ডাইনেষ্টি কি হয়? তোমাৰ হিন্দু ডাইনেষ্টি হয়। এট প্ৰেজেণ্ট আমি বাংলাদেশত যিমানবিলাক হিন্দু আৰ্কিটেক্সাৰ দেখি পাওঁ, সেইবিলাক মোষ্ট অফ দ্য আৰ্কিটেক্সাৰ কোনে বনাইছে? সেনা ডাইনেষ্টিয়ে বনাইছে। তো সেনা ডাইনেষ্টিক কি কৰিলে? খতম কৰিলে। কোনে? বখতিয়াৰ খিলজিয়ে। দেন বখতিয়াৰ খিলজিয়ে ক'ত যাব? তোমাৰ নালন্দা ইউনিভাৰ্চিটি, কুমাৰ গুপ্তাৰ আণ্ডাৰত বনাইছিলে। ঠিক আছে? গুপ্তা পিৰিয়ডত। তো নালন্দা ইউনিভাৰ্চিটি কি কৰিব? জ্বলাই দিব বখতিয়াৰ খিলজিয়ে। ছমাহ ধৰি জ্বলে বুলি কয়। বহুতখিনি ভেলুৱেবল আমাৰ ইনফৰমেশ্যন, এনচিয়েণ্ট ইণ্ডিয়াৰ টেক্স আমাৰ তাত কি হ'ব? জ্বলি যাব। দেন তোমাৰ বখতিয়াৰ খিলজি ক'লৈকে যাব? টিবেট। বাট টিবেট যোৱাৰ আগত ক'ত যাব লাগিব? তোমাৰ নৰ্থ ইষ্ট অৰ অসমত। তো কোৱা হয়, ঠিক আছে, অসমত যেতিয়া এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰাৰ পিছত অসমত তোমাৰ কামৰূপৰ ৰজা আছিলে কোন? পৃথু। মেইনলি তোমাৰ নৰ্থ গুৱাহাটী, কামৰূপা কিংডম বুলি ক'লে নৰ্থ গুৱাহাটী, এট প্ৰেজেণ্ট যিখন নৰ্থ গুৱাহাটী। তো পৃথুৰ লগত কি হ'ব? কনফ্ৰণ্টেশ্যন হয়। ঠিক আছে? য'ত তোমাৰ কোন হাৰিব? বখতিয়াৰ খিলজি হাৰিব। 1206 বখতিয়াৰ খিলজি ভাৰ্চেছ পৃথু was a ruler of কামৰূপ। আচ্ছা, তোমালোকে এইটো চাগে জানা, মই এটা ইনফৰমেশ্যন দিওঁ। অ'কে? যিহেতু আউট অফ দ্য চিলেবাছ আহিব বুলি কৈছে কিছুমান বস্তু। স্কৰ্ছ আৰ্থ পলিচি লিখি লোৱা। স্কৰ্ছ আৰ্থ পলিচি, এইটো চাবা। স্কৰ্ছ আৰ্থ পলিচি কি হয় জানানে? স্কৰ্ছ আৰ্থ পলিচি, স্কৰ্ছ আৰ্থ পলিচি কি হয়? তোমাৰ গোটেই মানে জেগাবোৰ খালী কৰি দিয়ে। সাপোজ তোমাৰ এই পলিচিটো লৈছিলে ৰাছিয়াই লৈছিলে। নেপোলিয়নে যেতিয়া ৰাছিয়াত এটেক কৰিলে মস্কো, ৰাছিয়াই কি কৰিছে? গোটেই মস্কোখন জ্বলাই পিনে খালী কৰি গুচি গৈছিলে। মানে ইমানখিনি নেপোলিয়নৰ আৰ্মি মস্কোলৈকে পাৰ হৈ গ'ল। মস্কোতটো একো নাই এতিয়া, না ফুড আছে, না ৱাটাৰ আছে, একো নাই। তাক ক'ব কি?
স্কৰ্চ আৰ্ট পলিচি মানে এনিমিৰ লগত ফাইট কৰাতকে সেই জেগাটো তুমি যদি পয়জনাছ কৰি থৈ দিয়া, ঠিক আছে, পেডি ফিল্ডবিলাক যদি জ্বলাই দিয়া, অ'কে, তেতিয়াহ'লে সেই এনিমি সোমাই পিনে কিবা হাতত পাব জানো? একো নাপায়। তো তাহাঁতে খালী হৈ নাখায় তেনেকৈ ডেড হৈ যাব। তো তেনেকৈ নেপলিয়নৰ এগেইনষ্টত এই স্কৰ্চ আৰ্ট পলিচি লৈছিলে ৰাছিয়াই। স্কৰ্চ আৰ্ট পলিচি লৈছিলে 1943 ব্ৰিটিছ এম্পায়াৰে লৈছিলে। যেতিয়া তোমাৰ সাউথ ইষ্ট এছিয়াত জাপানে লাহে লাহে কনকুৱেষ্ট কৰিব ধৰিলে, তেতিয়া ম্যানমাৰত কি লৈছিলে? স্কৰ্চ আৰ্ট পলিচি। গোটেই জেগা খালী কৰি পেডিফিল্ড চব ধ্বংস কৰি ব্ৰিটিছ ম্যানমাৰৰ পৰা ওলাই আহিলে। ঠিক তেনেকুৱা আমাৰ মহাৰাজ পিছু কি লৈছিলে? স্কৰ্চ আৰ্ট পলিচি লৈছিলে। কাৰ এগেইনষ্টত লৈছিলে? বখতিয়াৰ খিলজী। তো বখতিয়াৰ খিলজীৰ আণ্ডাৰত 12,000তকৈ বেছি আৰ্মি আছিলে বুলি কৈছিলে। ঠিক আছে, বিভিন্ন ধৰণৰ ব্ৰিজেছবিলাক পাৰ হৈ অসমত আহিছিলে, যেনেকৈ এখন শিলৰ সাঁকো পাৰ হৈ আহিছিলে, এখন ডাঙৰ শিলৰ সাঁকো। কুমুৰিকাটা বুলি তোমাৰ এটা জেগা আছে ভূটানৰ ওচৰতে, কুমুৰিকাটা, ঠিক আছে, ৰঙিয়া ভূটানৰ ওচৰত। সেই কুমুৰিকাটাত এখন তোমাৰ শিলৰ সাঁকো ব্ৰিজ পাৰ হৈ আহিলে, ঠিক আছে। দেন তোমাৰ গৰিলা ৱাৰফেয়াৰ কৰিব কোনে? পৃথ্বী কৰিব। দেন বখতিয়াৰ খিলজী যেতিয়া চব পিনৰ পৰা আগুৰি ধৰিলে, বখতিয়াৰ খিলজী পলাব ধৰিলে। পলোৱাৰ টাইমত কি হ'ল? সেই ব্ৰিজখন কি কৰি দিলে? ভাঙি দিলে। তো আৰ্মিবিলাকৰ কি হৈ গ'ল? লছ হ'লে নাই? অলৰেডি স্কৰ্চ আৰ্ট পলিচি ল'লে, গৰিলা ৱাৰফেয়াৰ চলালে, এণ্ড দেন তোমাৰ গোটেই ব্ৰিজখন ভাঙি দিলে। তো তেনেকৈ বখতিয়াৰ খিলজী হিউজ লছ হোৱা বুলি আমি হিষ্টৰিয়ানছবিলাকে ক'ব বিচাৰে, ঠিক আছে। আৰু যদি আমি ইয়াত চাব যাওঁ 1206 পিছত বখতিয়াৰ খিলজী লাহে লাহে কি হৈ যাব? উইক হৈ যাব, ঠিক আছে। আৰু এই উইক কৰাৰ মেইন মানুহজনে আছিলে তোমাৰ কোন? মহাৰাজা পৃথু, ঠিক আছে। তো বখতিয়াৰ খিলজীৰ এইটোৱে ষ্টৰি আছিলে পৃথুৰ লগত, অ'কে। দেন তোমাৰ পৃথুৰ যদি ক'ব যাওঁ, আফটাৰ বখতিয়াৰ খিলজী ছেকেণ্ড মুহাম্মাদিয়ান ইনভিজন হ'ব। কি নাম? গিয়াছুদ্দিন ইৱাজ খান বা গিয়াছুদ্দিন ইৱাজ খিলজী বুলিও কয়। তেখেতৰ লগত ডাইৰেক্ট কনফ্ৰণ্টেশ্যন নহয়, ইনডাইৰেক্ট কনফ্ৰণ্টেশ্যনবোৰ হয়। বা যিয়ে নহওক পৃথুৰ টাইমতে কোন আহিছিলে? তোমাৰ গিয়াছুদ্দিন ইৱাজ খান আহিছিলে, ঠিক আছে। তো গিয়াছুদ্দিন ইৱাজ খানৰ তোমাৰ ডিফিট হয়, বেংগলত গুচি যাব লগা হ'ল, বেংগলৰ চুলতান আছিলে। দেন মোক কমেণ্ট কৰি জনাবা যে পৃথুক কোনে মাৰে, পৃথুক কোনে হত্যা কৰে, সেইটো তোমালোকে কমেণ্ট কৰি মোক জনাবা, ঠিক আছে। কানাই বৰশী বোৱা যিখন তোমাৰ ৰক ইনস্ক্ৰিপশ্যন আছে, সেইখন ৰক ইনস্ক্ৰিপশ্যনত বখতিয়াৰ খিলজীৰ ইনভেশনৰ কথা মেনশ্যন কৰা আছে। তো তোমালোকে যিমান পাৰা ইনফৰমেশ্যন ল'বা ইয়াৰ ওপৰত, অ'কে ফাইন, ঠিক আছে। আমি নিউজটো লগাই আহোঁ। এইটো ফাৰ্ষ্ট তোমাৰ ছায়েন্স চিটি হয়, যিখন তোমাৰ যদি আমি চাব যাওঁ ইয়াত অসমৰ ফাৰ্ষ্ট ছায়েন্স চিটি হয়, অ'কে। ইয়াত কলকাতাৰ যিখন তোমাৰ ছায়েন্স চিটি হয় তাতকৈ ডাঙৰ। আচ্ছা, মোক কমেণ্ট কৰি জনাবাচোন, কলকাতাৰ 3খন গাঁও লগ লাগি বনিছিলে, ব্ৰিটিছে বনাইছিলে? কমেণ্ট কৰি জনাবা। APSCত সুধিছিলে, হয়নে? ঠিক আছে। তো কলকাতাত যিখন ছায়েন্স চিটি আছে তাতকৈ ডাঙৰ বুলি কৈছে, অ'কে। এই দুটা ইনফৰমেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়, স্পেচিয়েলি এই দুটা ইনফৰমেশ্যন। এটা কৈছে ইউৰিকা পেভিলিয়ন এণ্ড স্পেচ অডিচি। এই দুটা ফ'কাছ অন ইণ্টাৰেক্টিভ এক্সিবিশ্যন অফ বেচিক ছায়েন্স। বেচিক ছায়েন্সৰ ওপৰত তোমাৰ এক্সিবিশ্যনবিলাক কৰোৱা হ'ব এই ইউৰিকা পেভিলিয়নত। বেচিক ছায়েন্স মানে তোমাৰ কেমেষ্ট্ৰি হওক, ফিজিক্স হওক, কেনেকৈ কাম কৰে, কি কৰে, যাতে তোমাৰ ষ্টুডেণ্টবিলাকে গৈ পিনে তাত তেনেকুৱা ধৰণৰ বস্তুবিলাক কি কৰিব পাৰে? চাব পাৰে, ঠিক আছে। ইয়াত মৌলিক বিজ্ঞানৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ পাৰস্পৰিক সক্ৰিয় প্ৰদৰ্শনীৰ ওপৰত কি গুৰুত্ব দিয়া হৈছে। ছায়েন্স এক্সিবিশ্যন থাকে যে, তেনেকুৱা আৰু ছায়েন্স এক্সিবিশ্যন বেচিক ছায়েন্সৰ ওপৰত, অ'কে। নেক্সটটো বহুত বেছি ইণ্টাৰেষ্টিং হয়, স্পেচ অডিচি। ইয়াত তোমাৰ কি কৰিব? চিমুলেশ্যন অফ স্পেচ ট্ৰেভেল, মুন এণ্ড মাৰ্চ মিছন, ঠিক আছে। স্পেচ ট্ৰেভেলৰ পৰা আদি কৰি মুন এণ্ড মাৰ্চ মিছন গোটেইখিনি আমি তাত উপলব্ধ হ'ব। আমি গৈ পিনে সেই ৰুমটোত আমি কি কৰিব পাৰিম? এনজয় কৰিব পাৰিম বা চাব পাৰিম, ঠিক আছে। বাট এইটো কেনেকৈ প্ৰেক্টিকেলি পচিবল হয়? বিকজ অফ দিছ টেকনলজি। কি টেকনলজি ইউজ কৰিছে? এটা হ'ল তোমাৰ VR আৰু AR, অগমেণ্টেড ৰিয়েলিটি এণ্ড ভাৰ্চুৱেল ৰিয়েলিটি। এই দুটা টেকনলজিৰ থ্ৰুদি ছায়েন্স চিটিত কি কৰা হ'ব? তোমাৰ স্পেচ ট্ৰেভেলৰ পৰা, মুনৰ পৰা মাৰ্চ মিছন গোটেইখিনি উপলব্ধ কৰা হ'ব। AR আৰু VR মাজত যদি বেছিক ডিফাৰেঞ্চটো যদি চাব যাওঁ, ইমান বেছি চাইণ্টিফিক ৱেত নাযাওঁ, এটলিষ্ট ফিল্মছত যাতে কুৱেশ্যন আহিলে আমি ওলাব পাৰোঁ, তেনেকৈ মই কৈ আছোঁ। AR হওক, VR হওক, দুয়োটাতে 3D টেকনিক থাকিব। টেকনিকটো হ'ব তোমাৰ 3D।
VR ভাৰ্চুৱেল ৰিয়েলিটি মানে তোমাৰ কি হয়, তোমাক এখন বেলেগ এখন পৃথিৱীলৈকে লৈ যাব। তুমি সেই ৰুমটোত সোমোৱাৰ লগে লগে তোমাক কি দিব, এটা হেডছেট এটা দিব, হেডছেট। সেই হেডছেটটো তুমি ইউজ কৰি, যেনেকৈ আমি ৰিচেণ্ট যিখন মুভি আছিলে হলিউডৰ মুভি অৱতাৰ, তাত আমি গুগলছ লৈহে চাব লাগে ন 3D, ঠিক তেনেকুৱা তুমি হেডছেট লগাই পিনে যদি তুমি তাত যোৱা, তেতিয়াহ'লে তোমাৰ গোটেই স্পেচৰ ফিলটো পাবা। তুমি লাগিব যে তুমি ক'ত আছা, ৰিয়েলি স্পেচত আছা। ঠিক আছে, তুমি তাত যিমানখিনি মুন মিছনৰ পৰা মাৰ্চ মিছন গোটেইখিনি তুমি এক্সপিৰিয়েঞ্চ কৰিব পাৰা। স্পেচিয়েলি স্পেচৰ তুমি কি কৰিব পাৰা, এক্সপিৰিয়েঞ্চ কৰিব পাৰিবা, মানে বেলেগ এখন পৃথিৱী। ভাৰ্চুৱেল কি ৰিয়েলিটি, এইখন পৃথিৱী নহয়। কিন্তু যদি AR বুলি যদি কওঁ, অগমেণ্টেড ৰিয়েলিটিত কি হয়, তোমাৰ এইখন পৃথিৱীয়ে হয়, ৰিয়েলিটি উইথ ডিজিটেল ইনফৰমেশ্যন। এইখন পৃথিৱীয়ে হয়, তুমি ইনফৰমেশ্যনবিলাক কি পাবা, ডিজিটেলি পাবা। ফৰ এক্সাম্পল, তুমি নৰ্মেল এখন ফটো এখন চালা কাজিৰঙাৰ গড়, আৰু তুমি যদি AR উপলব্ধ যদি তুমি এখন স্ক্ৰীনত যদি চোৱা, তুমি কাজিৰঙা গড়ৰ টেক্সচাৰটো পাবা ভালকে, বাট সেই কাজিৰঙা গড়ৰ গোটেইখিনি ইনফৰমেশ্যন ডিজিটেলি পাবা। লগতে তোমাৰ ফিল হ'ব যে তোমাৰ ওচৰে মুভমেণ্ট কৰি গ'ল নেকি, তো সেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ দিব। আৰু এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমাৰ ফিউচাৰ এডুকেশ্যনৰ কাৰণে। কাৰণ আমি বুকত যিখিনি বস্তু পঢ়োঁ, ঠিক আছে, সেইখিনি যদি আমি ভিজুৱেলি যদি চাওঁ, তেতিয়াহ'লে বস্তুখিনি মনত থাকে নাথাকে। ঠিক আছে, তো যদি ভিজুৱেলি এটা বস্তু যদি চাব পাৰোঁ, আমাৰ 85% মনত থাকি যায়। আৰু বুকত, নৰ্মেল বুকত যদি পঢ়োঁ, 25%হে আমাৰ মনত থাকে। তো এই টেকনলজিৰ থ্ৰুদি আমাৰ আপকামিং যিখিনি ফিউচাৰ জেনেৰেশ্যন আছে, এডুকেশ্যনত এটা হিউজ চেঞ্জেছ আহিব বুলি আমি বিলিভ কৰোঁ। ঠিক আছে, বুজি পালা? AR এণ্ড VR। AR আৰু এটা ক'ব পাৰি, যেনেকৈ আজিকালি তোমাৰ এপবিলাকতো ইউজ কৰে, শ্বপিং এপবিলাকত, এমেজনত কেতিয়াবা ইউজ কৰে। ছাপ'জ তুমি ৰুমৰ কাৰণে এখন ফাৰ্নিচাৰ ল'ব লাগে, তুমি ফাৰ্নিচাৰখন তুমি এনেকুৱা টেকনলজি ইউজ কৰি পিনে ৰুমত প্লেচ কৰিব পাৰা, যে এইখন ফাৰ্নিচাৰ লগালে কেনেকুৱা হ'ব, কি হ'ব, সেইটো হ'ব AR। তো ডোন্ট বি কনফিউজ, মানে ছেম নহয় দেই, VR AR ছেম নহয়। VR হ'ব তোমাৰ বেলেগ এখন পৃথিৱী, আৰু AR তোমাৰ এইখন পৃথিৱীতে খালি কি হ'ব, তোমাৰ ইনফৰমেশ্যনবিলাক ডিজিটেলি ষ্ট'ৰ কৰা থাকিব। অ'কে, ক্লিয়াৰ? তুমি যেনেকৈ কাজিৰঙাত যদি যোৱা ন, তুমি চাফাৰী কৰি যিমানখিনি গড়টো চাই যিমানখিনি ফিল পাবা, তুমি AR টেকনলজিত সেইটো বেছি ইনফৰমেশ্যন পাবা, যে গড়টো কেনেকৈ থাকে, কি থাকে, ক'ত মুভমেণ্ট কৰে, গোটেইখিনি ইনফৰমেশ্যন পাবা। অ'কে, ফাইন, ঠিক আছে। ফিউচাৰ যদি আমি চাব যাওঁ, ইয়াত ফিউচাৰ আগন্তুক পৰ্যায়সমূহত এটা বিজ্ঞান আৱিষ্কাৰ কেন্দ্ৰ, কাৰণ ছায়েন্স চিটি ন, তো বিজ্ঞান আৱিষ্কাৰ কেন্দ্ৰটো লাগিবই। বিজ্ঞান উদ্ভাৱন কেন্দ্ৰ আৰু এখন বিজ্ঞান উদ্যানৰ কি কৰিছে, পৰিকল্পনা কৰিছে। ঠিক আছে, তো সোণাপুৰত ইমানখিনি কৰিছে ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে। যদি জুবিন ক্ষেত্ৰ যদি ভালকৈ বনাই দিয়ে, তেতিয়াহ'লে ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে ভাল হ'ব বুলি ভাবোঁ, হয়নে? সেইটোৱে, এটা জেগাতে আছে ন, জুবিন ক্ষেত্ৰ আছে, লগতে ছায়েন্স চিটিও আছে, সোণাপুৰতে আছে। অ'কে, ঠিক আছে। বাকী আমি যদি চাব যাওঁ, দিছ ইজ ইম্পৰ্টেণ্ট হয়, এইটো চোৱা, এই বস্তুটো চোৱা, কেনেকৈ কাম কৰিব। মেইনছত যদি এনেকৈ লিখিব পৰা নহয়, মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফাণ্ডিং কৰিব, পলিচি কৰিব, অভাৰচাইট কৰিব, বা তাহাঁতক হেল্প কৰিবৰ কাৰণে অসম গভৰ্ণমেণ্ট থাকিব। অসম গভৰ্ণমেণ্টে লেণ্ড এলট কৰিছে, প্লাছ থাকিব নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়াম। তো নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়াম এণ্ড অসম গভৰ্ণমেণ্টে পাৰ্টনাৰশ্বিপ কৰিব, কৰি পিনে সেই প্ৰজেক্টটো ইমপ্লিমেণ্টেশ্যন এণ্ড কি কৰিব, এক্সিকিউশ্যন কৰিব। বাট প্ৰজেক্টটো ফাণ্ডিং কোনে কৰিব, তোমাৰ মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। অ'কে, ঠিক আছে। আচ্ছা, ৰিচেণ্টলি হাৰ্দিক পাণ্ডিয়া নিউজত আছে, গম পোৱা নে? মানে ৱৰ্ল্ড কাপতো জিতিছে আৰু ৰিচেণ্টলি নিউজত আছে, গম পোৱা? হাৰ্দিক পাণ্ডিয়া, মোক কমেণ্ট কৰি জনাবাচোন, আমাৰ মিষ্টাৰ হাৰ্দিক পাণ্ডিয়া কিহৰ কাৰণে নিউজত আছে। ঠিক আছে, ইম্পৰ্টেণ্ট হয়। চোৱা, এক্সামত যিটো বস্তু নিউজত থাকে ন, তেনেকুৱা ৰিলেটেড কুৱেশ্যনবিলাক সোধে। লাইক পলিটিত এতিয়া বৰ্তমান ইম্পৰ্টেণ্ট হ'ব ফাণ্ডামেণ্টেল ডিউটিজ ওপৰত। ঠিক আছে, নেশ্যনেল ফ্লেগখন আছিলে নাই চ'লজাৰত? ঠিক আছে, নেশ্যনেল ফ্লেগখন আছিলে, তো গাৰ্লফ্ৰেণ্ডৰ লগতো আছিলে। ঠিক আছে, তাক লৈ কেছ কৰিছে, কাৰণ তুমি নেশ্যনেল ফ্লেগ যদি আমি চাব যাওঁ, ফাণ্ডামেণ্টেল ডিউটিজ কেতিয়া আনিছে? 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি আনিছে। 42nd 4+2 6 1976। তো 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্টত ফাণ্ডামেণ্টেল ডিউটিজ আনিছে। কাৰ কনচেপ্ট হয়, কোনখন কাণ্ট্ৰিৰ কনচেপ্ট হয়? USSR কনচেপ্ট হয়। তো ফাণ্ডামেণ্টেল ডিউটিজ টোটেল 10টা আছিলে। দেন 2002ত 86 কনষ্টিটিউশ্যন এমেণ্ড কৰি আৰু এটা ফাণ্ডামেণ্টেল কি কৰিলে, ডিউটি এড কৰিলে। টোটেল 11টা ফাণ্ডামেণ্টেল ডিউটিজ।
অকল আমাৰ মৌলিক অধিকাৰে নাই, আমাৰ নিজৰ কি আছে মৌলিক কৰ্তব্য আছে, কিন্তু যিমানবিলাক ফাণ্ডামেণ্টেল ডিউটিছ আছে সববোৰ কি নহয় জাষ্টিচিয়েবল নহয়, যেনেকৈ DPSP জাষ্টিচিয়েবল নহয়। বাট পাৰ্লিয়ামেণ্টে এটা মানে কনষ্টিটিউশ্যন এমেণ্ডমেণ্টত এনেকৈ কোৱা আছে যে পাৰ্লিয়ামেণ্টে বিচাৰিলে ফাণ্ডামেণ্টেল ডিউটিছৰ ওপৰত কি বনাব পাৰে, ল আনিব পাৰে, এক্ট ইন্ট্ৰডিউচ কৰিব পাৰে। ঠিক তেনেকৈ তোমাৰ 4টা ফাণ্ডামেণ্টেল ডিউটিছৰ ওপৰত পাৰ্লিয়ামেণ্টে ল বনাইছে, ঠিক আছে। যেনেকৈ তোমাৰ নেশ্যনেল ফ্লেগৰ ওপৰত বনাইছে এক্ট আছে, তুমি নেশ্যনেল ফ্লেগ তুমি কেনেকৈ ৰাখিব লাগিব, কি কৰিব লাগিব, তাৰ ওপৰত কমপ্লিটলি কি আছে ল আছে। অ'কে, তো তাৰ এগেইনষ্টতে কি হৈছে হাৰ্দিক পাণ্ডিয়াৰ সেই ইছ্যুটো হৈছে। যিয়ে নহওক আমি ফাণ্ডামেণ্টেল ডিউটিছ কিয় পঢ়িছোঁ, বিকজ আমাৰ এটা ফাণ্ডামেণ্টেল ডিউটিছ আছে, সেইটো হ'ল ইট শ্বেল বি দ্য ডিউটি অফ এভৰি চিটিজেন অফ ইণ্ডিয়া টু ডেভেলপ দ্য চাইণ্টিফিক টেম্পাৰ। আমাৰ ডিউটি হয় আমি নিজৰ মানসিকতাটো বৈজ্ঞানিকভাৱে লৈ যাব লাগিব, আমি চাইণ্টিফিক টেম্পাৰ হিচাপে কি কৰিব লাগিব, লৈ যাব লাগিব। হিউমেনিজিম এণ্ড স্পিৰিট অফ এনকুৱাৰী এণ্ড হোৱাট ৰিফৰ্ম, দিছ ইজ হোৱাট ফাণ্ডামেণ্টেল ডিউটি। এতিয়া আমি যদি চাব যাওঁ ইয়াত কি কৈছে, ষ্টেট ড্ৰিভেন ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো ছায়েন্স চিটিৰ কথা কৈছে, টু এনেবল চিটিজেন, আমাক কি দিব, স্পেচিয়েলি ষ্টুডেণ্টক, টু পাৰফৰ্ম দিয়াৰ ডিউটি। যিটো কি ডিউটি, যে চাইণ্টিফিক টেম্পাৰ, চাইণ্টিফিক ৱেত আমি ডেভেলপ কৰিব লাগিব, আৰু এই যিটো ছায়েন্স চিটি আছে তাত আমাক কি দিব, এটা গ্ৰাউণ্ড এটা প্ৰভাইড কৰিব যাতে আমি চাইণ্টিফিক টেম্পাৰ মতে কাম কৰিব পাৰোঁ। বুজি পালা ফাণ্ডামেণ্টেল ডিউটি? অ'কে, কেনেকৈ কানেক্ট কৰিছে ইয়াৰ লগত, ক্লিয়াৰ? ঠিক আছে, অ'কে। তো অসমীয়াত যদি আমি চাব যাওঁ ইয়াত বৈজ্ঞানিক মানসিকতা, মানৱবাদ আৰু অনুসন্ধান তথা সংস্কাৰৰ মনোভাৱ গঢ়ি তোলাটো ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকৰ কৰ্তব্য হ'ব। আমাৰ ডিউটি ক'ত পাৰফৰ্ম কৰিম, আমি ছায়েন্স চিটিত গৈ, আৰু সেইটো আমাক ষ্টেটে কি কৰিছে, প্ৰভাইড কৰিছে। ঠিক আছে, ক'ত কেনেকৈ কানেক্ট কৰিছোঁ বুজি পাইছেনে? ফাইন, অ'কে, ঠিক আছে। নেক্সট যদি আমি চাব যাওঁ ইয়াত NSCMৰ কথা দিয়া আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত দিয়া হ'ল। MCQsখিনি কৰিবা, অ'কে। MCQsখিনি তোমালোকে কৰিবা দেই, যিমানখিনি MCQs আছে দিয়া ইয়াত, অ'কে। কোনটো নৰ্থ ইষ্টৰ ফাৰ্ষ্ট? অভিয়াছলি নহয়, ত্ৰিপুৰাত, য়েছ ত্ৰিপুৰাত আছে ন। It is the first science city in the entire Northeast region. Okay. It has been developed solely by the government of Assam without central. Wrong. Okay. Second question diya ase koriba. Okay. MCQs kini koriba. Moi topic ot ahu. PDF kini pai jaba tumaloge. Second, tech-driven agriculture 250 organic cluster to transform the Northeast. প্ৰথম নৰ্থ ইষ্টক ছায়েন্স এণ্ড টেকনলজিৰ হাব বনাব বিচাৰিছে। ছেকেণ্ড, নৰ্থ ইষ্টক তোমাৰ কি বনাব বিচাৰিছে, ইয়াত তোমাৰ এগ্ৰিকালচাৰ মানে অৰ্গেনিক এগ্ৰিকালচাৰেল হাব। অৰ্গেনিক ষ্টেট বুলি ক'লে আমি বৰ্তমানটো আমি ছিকিমখনকে বুজিম, ছিকিম। তো নৰ্থ ইষ্টত বহুতখিনি কি আছে তোমাৰ পচিবিলিটিছ আছে, অলৰেডি ছিকিমটো আছে, বাকী 7খন ৰাজ্যত আমি কি কৰিব লাগিব, ডেভেলপ কৰিব লাগিব অৰ্গেনিক। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়, তোমালোকৰ এণ্টায়াৰ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ গোটেই জাৰ্ণিটোত লাগিব এই টপিকটো। অ'কে, চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 250টা জৈৱিক ক্লাষ্টাৰ, জৈৱিক দেই অৰ্গেনিক ক্লাষ্টাৰ, মানে এই এনেকুৱা, এইটো দেখিছানে মডেলটো কিমান ধুনীয়াকৈ আছে। এনেকুৱা খেতি পথাৰ থাকিলে কাম কৰি ভাল লাগিব, হয় নে নহয়? হা, চোৱাচোন পুৰা ওপৰত ড্ৰোন উৰি আছে, ঠিক আছে, কি ধুনীয়াকৈ লাইনত কৰিছে কামবিলাক, কি ধুনীয়াকৈ পানীবোৰ গৈ আছে। তো 250টা জৈৱিক ক্লাষ্টাৰ মানে 250টা প্ৰজেক্ট বুলি ক'ব পাৰোঁ, 250খন ফাৰ্মিং এৰিয়া বুলি ক'ব পাৰোঁ, ক্লাষ্টাৰ যদি বুজাত অসুবিধা হৈছে। 250টা ফাৰ্মিং এৰিয়া স্থাপনৰ পৰিকল্পনা কৃষি খণ্ডত এক বৃহৎ অগ্ৰগতিৰ কথা ঘোষণা কৰিছে। ঠিক আছে, ইয়াত কি হ'ব, ড্ৰোন ভিত্তিক তথ্য ব্যৱস্থাপনা, লগতে তোমাৰ ডিজিটেল কৃষি ব্যৱস্থাৰ দৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। মেইনলি এই দুটা বস্তু চাবা, ড্ৰোন বেছড ডাটা মেনেজমেণ্ট এণ্ড ডিজিটেল এগ্ৰিকালচাৰ চিষ্টেম ইউজ কৰিব। কি হয় আমি চাই আছোঁ, মেইন এইমটোৱে হ'ল আমাৰ অসমৰ যিখিনি খেতিয়ক আছে আমি কি কৰিব পাৰোঁ, সেই খেতিয়কৰ যিখিনি উৎপাদন আছে, প্ৰডাকশ্যন আছে, সেই প্ৰডাকশ্যনখিনি যাতে আমি কি কৰিব পাৰোঁ,
আমি গ্লোবেল মাৰ্কেটলৈকে অন্তৰাষ্ট্ৰীয় বজাৰলৈকে লৈ যাব পাৰোঁ সেই প্ৰডাকশ্যনখিনি লগতে তোমাৰ যাতে ফাৰ্মাৰসকলৰ লাইভলিহুড অপশ্যনটো যাতে সদায় ছিকিউৰ হৈ থাকে লগতে ফাৰ্মাৰ্ছৰ ইনকাম যাতে কি হয় তোমাৰ ডাবল হয় ঠিক আছে ফাৰ্মাম কৈ দিয়া গৈছে ঠিক আছে ফাৰ্মাৰ্ছৰ ইনকাম যাতে কি হয় তোমাৰ ডাবল হয় ওকে ফাইন ইয়াত যদি আমি চাব যাওঁ প্ৰজেক্টটো যদি আমি চাব যাওঁ ইয়াত কিষাণ ড্ৰোন ইউজ কৰিব এণ্ড ডিজিটেল এগ্ৰিকালচাৰ কিষাণ ড্ৰোনছ মানে কি কৰিব চোৱা আমি যিবোৰ তোমাৰ স্প্ৰে কৰোঁ ন যিবোৰ আমি কীটনাশক যিবোৰ স্প্ৰে কৰোঁ কিছুমান জেগাত বেছিকৈ পৰিব কিছুমান জেগাত কমকৈ পৰিব এতিয়া ড্ৰোনেৰে যদি একুৰেটলি পৰিবনে নাই চবতে তো সেইটো বস্তু হেল্প হ'ব এই স্প্ৰেটো দেখিছে নাই ড্ৰোনেৰে স্প্ৰে কৰি আছে তো এই বস্তুটো হেল্প হ'ব একুৰেটলি চবতে পৰিব লগতে ড্ৰোনে গম পাব ন যে তোমাৰ খেতিখিনিৰ কিমানখিনি উৎপাদন হ'ব ইন ফিউচাৰ গোটেইখিনি ডাটা ল'ব প্লাছ ড্ৰোনৰ সহায়ত কি কৰিব যদি আমি চাব যাওঁ কোনবোৰ মানে প্লান্ট ভালে আছে কোনবোৰ বেয়া আছে গোটেইখিনি গম পাব ঠিক আছে ডেভেলপমেণ্ট অফ ক্ৰপ হেল্থ মনিটৰিং ওকে শস্যৰ স্বাস্থ্য নিৰীক্ষণ ওপৰৰ পৰা গোটেইখিনি গম পাব ন দেন তোমাৰ জৈৱিক কীটনাশকৰ নিখুঁত চিটুৱাব লাগিব যিটো তোমাৰ চিটুৱাই লগতে উৎপাদনৰ পৰিমাণ অনুমান কৰাৰ বাবে ব্যৱহাৰ কৰিব যে কিমানখিনি উৎপাদন হ'ব নহ'লে আইডিয়া নাথাকে ন আমিতো এটা আইডিয়াহে কৰোঁ ঠিক আছে নেক্সট ডিজিটেল কৃষি যদি আমি চাব যাওঁ ইয়াত কি কৰিব তোমাৰ আচ্ছা আমি অৰ্গেনিক বুলি ক'লে নহ'ব ন তাত কি কৰিব এটা QR কোড এটা দিব সেই তোমাৰ উৎপাদনটোত প্ৰডাক্টটোত QR কোড দিয়াৰ লগে লগে মাৰ্কেটত আৰামছে কি কৰিব পাৰিব QR কোডত তোমাৰ স্কেন কৰি মেলি গোটেইখিনি ডিটেইল ইনফৰমেশ্যন ল'ব পাৰিব যে সঁচাকৈ ইয়াত জৈৱিক সাৰ ব্যৱহাৰ কৰিছেনে নাই কোনখন তোমাৰ ক্লাষ্টাৰত এইটো বস্তু ব্যৱহাৰ কৰিছে কি তোমাৰ শস্য ইউজ কৰিছে গোটেইখিনি ইনফৰমেশ্যন আমি কি কৰিম স্কেন কৰিলে পোৱা যাব ঠিক আছে ডিজিটেল কৃষিৰ কথা কৈছে ইয়াত ওকে ফাৰ্ম টু মাৰ্কেট লগতে তোমাৰ ইয়াত কি কৰিব তোমাৰ ফাৰ্মাৰ্ছবিলাকক এখন চাৰ্টিফিকেটো দিব বা আমি সেই কিউআৰটো স্কেন কৰাৰ লগে লগে আমি গম পাই যাম যে এইটো সঁচাকৈ জৈৱিক উৎপাদন হয় নে নহয় চাৰ্টিফিকেট আছেনে নাই লগতে অৰ্থনৈতিক প্ৰভাৱটো আমি ইয়াত ক'ব নালাগে অলৰেডি মই ক'লোৱে আমাৰ যিখিনি লোকেল প্ৰডাকশ্যন আছে ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যাব ফাৰ্মাৰ্ছখিনিৰ তোমাৰ কি হ'ব তোমাৰ লাইভলিহুড অপশ্যনটো ছিকিউৰ হ'ব ওকে লগতে এই জৈৱিক সাৰ প্ৰস্তুত কৰিবৰ কাৰণে গাঁৱে গাঁৱে কি হ'ব তোমাৰ এটা ইণ্ডাষ্ট্ৰি এটা ইষ্টাব্লিছ হ'ব নাই এমপ্লয়মেণ্ট অপৰচুনিটিটো বাঢ়িব জৈৱিক সাৰ মানে তোমাৰ ইউজ কৰিবৰ কাৰণে বা জৈৱিক সাৰ প্ৰস্তুত কৰিবৰ কাৰণে ওকে ঠিক আছে ফাইন আৰু ইয়াত মিডিলমেন নাথাকে ডাইৰেক্টলি তুমি প্ৰডাকশ্যনটো ডাইৰেক্ট তুমি দি দিব পাৰিবা মাৰ্কেটলৈকে যিহেতু বস্তুবোৰ ডিজিটেলি হ'ব অনলাইনত তুমি দি দিব পাৰা অনলাইনত প্ৰক্ৰিয়া কৰিব পাৰা ওকে তো এইখিনি প্ৰচেছ চাই ল'বা আচ্ছা ইয়াত যদি আমি চাব যাওঁ এই যিটো স্কিম হয় 250টা ক্লাষ্টাৰ যে বনাব এই স্কিমটো হ'ল PM ডিভাইনৰ স্কিম PM ডিভাইন চেণ্ট্ৰেল স্কিম হয় চেণ্ট্ৰেল স্পনচাৰ্ড নহয় দেই চেণ্ট্ৰেল ছেক্টৰ স্কিম 100% স্কিমটোৰ ফাণ্ডিং কোনে কৰিব তোমাৰ চেণ্টাৰে কৰিব ওকে ক্লিয়াৰ ইয়াত যদি আমি চাব যাওঁ এইটো PM ডিভাইন ওকে চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় ওকে চাই ল'বা এইখিনি ঠিক আছে নেক্সট এই স্কিমটোৰ ফাণ্ডিং ইমপ্লিমেণ্টেশ্যন কোনে কৰিব ডোনাৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ইষ্টাব্লিছ কেতিয়া হৈছিলে তোমাৰ ইষ্টাব্লিছ যদি আমি চাব যাওঁ ইয়াত 2001ত আগতে ডিপাৰ্টমেণ্ট আছিলে দেন ই গৈ পিনে লাষ্টত কি হ'ব মিনিষ্ট্ৰী ঠিক আছে ডোনাৰ যদি আমি চাব যাওঁ কোন হয় কেবিনেট মিনিষ্টাৰ কোন হয় জ্যোতিৰাদিত্য সিন্ধিয়া কমেণ্ট কৰি জনাবা মোক ৰাজ্যিক মন্ত্ৰী কোন হয় বা মিনিষ্টাৰ অফ ষ্টেট কোন হয় মোক কমেণ্ট কৰি জনাবা আণ্ডাৰ PM ডিভাইন আৰু ডোনাৰৰ আণ্ডাৰত এই 250টা অৰ্গেনিক এগ্ৰিকালচাৰ ক্লাষ্টাৰ কি কৰা হ'ব ডেভেলপ কৰা হ'ব লগতে সৰু সুৰা কিছুমান এজেঞ্চি আছে সেইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় যেনেকৈ নৰ্থ ইষ্ট ডেভেলপ কাউন্সিল তেনেকৈ ওকে ক্লিয়াৰ ডোনাৰৰ ওপৰত চাই ল'ব দে কেনেকৈ কাম কৰে কি কৰে এইটো ঠিক আছে ক্লিয়াৰ তো MCQsখিনি কৰিবা PDFৰ পৰা ডাউনলোড কৰি লৈ MCQsখিনি কৰিবা ওকে MCQsখিনি কৰিবা লাষ্ট টপিক অভিজিত
ভট্টাচাৰ্য পাৰ্চনেলিটিৰ ওপৰত আহিব পাৰে ঠিক আছে মইতো ভালেকেইটা ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ ওপৰত কৰাইছো আগৰ টপিকত চাবা এইবিলাক ইয়াত যদি আমি চাব যাওঁ ইয়াত যিটো এৱাৰ্ড পাইছে ন সেই এৱাৰ্ডটো মনত ৰাখিবা তেখেত আছিলে ভাৰতীয় পুৰুষ ভলীবল দলৰ কি আছিলে অধিনায়ক তেজপুৰৰ হয় এৱাৰ্ডটো কি পাইছে তেখেতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি লিংগ সমতা বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তি চেম্পিয়ন বঁটাৰ গোলকীয় বিজয়ী হিচাপে মনোনীত কৰা হৈছে অভিজিত ভট্টাচাৰ্য has been named the global winner of the prestigious International Olympic Committee Gender Equity Diversity and Inclusion Champions Award এই এৱাৰ্ডটো স্পেচিফিকেলি কিয় পালে ঠিক আছে মানে ভলিবল খেলিলে বা স্পৰ্টছৰ লগত ৰিলেটেড হলে এনেকুৱা ধৰণৰ এৱাৰ্ড নাপায় তেখেতৰ এটা সুকীয়া কি আছে কাম এটা আছে সেই কামটোৰ কাৰণে এনেকুৱা ধৰণৰ এৱাৰ্ড পাইছে তো আমি চাম কি কৰিছে এক্সেক্টলি ওকে তো প্ৰথমটো আমি গম পালো he has been recognized internationally for his transformative grassroots sports to ক'ত লৈ গৈছে grassroots levelলৈকে লৈ গৈছে ঠিক আছে initiative in the rural Assam to ensure equal participation of both boys and girls যে স্পৰ্টছত যাতে ল'ৰা ছোৱালী সমানে কি কৰিব পাৰে পাৰ্টিচিপেট কৰিব পাৰে তাৰ হৈ এক্সটেন্সিভলি কাম কৰিছে সেই কাৰণে সেই এৱাৰ্ডটোৰ নামে হ'ল লিংগ সমতা বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তি চেম্পিয়ন বঁটা ওকে ঠিক আছে যদি আমি চাব যাওঁ ইয়াত তেজপুৰৰ পৰা বিলং কৰে 100খন মেটচ খেলিছে ইণ্ডিয়াৰ হৈ ঠিক আছে আমাৰ ইণ্ডিয়াৰ কেপ্টেইন আছিলে অসম ভলিবল যিটো মিছন আছিলে 2019ত লঞ্চ কৰিছিলে এতিয়া অসম ভলিবল মিছনটো গৈ পিনে কি হ'ব ব্ৰহ্মপুত্ৰ ভলিবল লীগ বহুত ফেমাস লীগ হয় ব্ৰহ্মপুত্ৰ ভলিবল লীগ প্ৰত্যেকখন গাঁৱে যদি লীগত যদি মানুহ পঠাব লাগে টিম যদি পঠাব লাগে ইকুৱেলি পঠাব লাগিব কোনোবা যদি দুটা মেল টিম পঠাইছে ফিমেল টিমো পঠাব লাগিব মেন্স এণ্ড তোমাৰ গাৰ্লছ টিম দুটাও পঠাব লাগিব সেই কাৰণে কি কৰিছে তেখেতক ইমানখিনি কৰাৰ কাৰণে এৱাৰ্ডটো দিছে মেইনলি জেন্ডাৰ ইকুইটি মেন্ডেট এইটো মনত ৰাখিবা লিংগ সমতাৰ বাধ্যবাধকতা গুচাইছে ঠিক আছে ইয়াত কি কৰিছে যে BVL বিশ্ব যদি অনন্য কৰি তুলিছে সেয়া হ'ল ইয়াৰ কঠোৰ অন্তৰ্ভুক্তিৰ নিয়ম কি নিয়ম প্ৰতিখন অংশগ্ৰহণকাৰী গাঁৱে ছোৱালী আৰু ল'ৰাৰ বাবে সমান সংখ্যক দল পঞ্জীয়ন কৰাটো কি বাধ্যতামূলক কৰিছে ইয়াততো ল'ৰা ছোৱালীকটো এনকাৰেজ কৰিবই স্পৰ্টছৰ দিশত লগতে তোমাৰ কি এনকাৰেজ কৰিব জেন্ডাৰ ইকুৱালিটিও কি কৰিব এনকাৰেজ কৰিব বা প্ৰমোট কৰিব সেই কাৰণে অভিজিত ভট্টাচাৰ্যৰ নিউজত আহিছে এই এৱাৰ্ডটো পাইছে ওকে এইখিনি ইনফৰমেশ্যন আছে চাবা তোমালোকে প্ৰিলিমছৰ আগত মই বিচাৰো তোমালোকে এইখিনি PDF ডাউনলোড কৰি পিনে প্ৰিন্ট আউট কৰি ল'বা লৈ পিনে মাৰ্ক কৰি কৰি চাই যাবা ওকে তো কেনেকৈ কি সিলেক্ট কৰে ইয়াত ধুনীয়াকৈ দিয়া আছে ইনফৰমেশ্যন হ'ব 50-50 বেলেঞ্চ কৰিছে ল'ৰা ছোৱালী ইকুৱেলি ওকে 12,000 চিলড্ৰেন ঠিক আছে বক্তিয়াৰ খিলজিৰ টপিকটো বুজি পালানে বক্তিয়াৰ খিলজি 1206ত যে আহিছিলে তাৰপিছত বক্তিয়াৰ খিলজিৰ কণ্টিনিউ নহ'ল ঠিক আছে খিলজি ডাইনেষ্টি কণ্টিনিউ নহ'লে ইপিনে আইবাক কুতুবুদ্দিন আইবাকে কি ডাইনেষ্টি ইষ্টাব্লিছ কৰিলে স্লেভ ডাইনেষ্টি দিল্লী চুলতানেট ইষ্টাব্লিছ হ'ব লগতে কোৱা হয় যে বক্তিয়াৰ খিলজিয়ে 12,000তকৈ বেছি আৰ্মি আনিছিলে ৰিটাৰ্ণ হৈছে 12জন নে 11জন অকল বক্তিয়াৰ খিলজি আৰু স্কলছ আৰ্ট পলিচিটো চাবা ওকে MCQs আছে কৰিবা হ'ব থ্যাংক ইউ লগ পাম ওকে stop recording